Assalamualaikum guys, আপোনালোক সকলোকে মই আনিবি ব্লগলে স্বাগতম জনাইছো। মোৰ কেমেৰাটো এনেকে আছে কিয় মই বেটাক লৈ আছো আৰু মই ইউটিউবৰ কাৰণে ভিডিও এনেকে লং ব্লগ বনাবই পৰা নাই। আজি বহু দিনৰ পিছত এটা ব্লগ বনাইছো, নাজানো কেতিয়া শেষ কৰো। আজি হৈ গল মোৰ বাৰ্থডে আৰু এতিয়া 2:15 হৈছে। এতিয়ালৈকে মই বেটাহঁতৰ লগত লাগি আছো। ৰাতি হাজবেণ্ডে কেক এটা লৈ আনিছিলে, সুহাই বনাই দিছিলে, সেয়া কাটিং কৰিলো। সাৰপ্ৰাইজ দিলে মানে মোক মাইনি আছিলে। তাৰ পিছত ৰাতিপুৱাৰ পৰা মই 12টা বজালৈকে গা ধুবই পৰা নাছিলোঁ। বেটাহঁতক একেবাৰে আজৰি কৰি সিহঁতক মালিচ কৰাৰ পিছত গা পা ধুৱাই তাৰপিছত মই গা ধুইছোঁ আৰু তাৰপৰা এতিয়া বেটাহঁতৰ লগতে আছোঁ। নানি আছে, নানিয়ে ভাত বনাই আছে আৰু বাৰ্থডে আৰু কি এতিয়া আৰু ঘৰৰ পৰা ক'তো যাব নোৱাৰোঁ। ঘৰতে যদি কিবা পোলাও চোলাও বনাব আৰু হাজবেণ্ডে, মোৰতো একো নাই, মই কৰিবলৈ একো নোৱাৰোৱেই। বাকী এতিয়া মুৰ্চিদ আহিছে, মুৰ্চিদক মই কেক দিলোঁ খাবলৈ। কেক আছিলে আমাৰ ঘৰত, হয় না মুৰ্চিদ? এয়া মুৰ্চিদে বিয়া খাই বৈ আহিছে। মুৰ্চিদৰ মামায়েকৰ বিয়া আছিলে, মামায়েকৰ বিয়া শেষ কৰি মেলি মুৰ্চিদ আহিছে আমাৰ ঘৰলৈ আজি। পোৱালিৰে বিচাৰি মুৰ্চিদ কাক ক'ত মুৰ্চিদ বিচাৰি ফুৰে। এতিয়া মই লৈ আছোঁ এটা বেটা শুই আছে। এতিয়া মই সৰু বেটা আৰু ডাঙৰ বেটা শুই আছে। এয়া ডাঙৰ বেটা শুই আছে। আৰু এটা কথা, কালি বন্ধুৰ বিয়া, মোৰ বেষ্ট ফ্ৰেণ্ডৰ বিয়া, মই বিয়ালৈ যাব নাপাওঁ যিহেতু বেটাহঁতৰ 40 দিন হোৱা নাই। সেইকাৰণে মই তেনেকৈ ক'তো যোৱা নাই, অকল ডক্টৰৰ ওচৰলৈ গৈছোঁ। 40 দিন পাৰ হৈ যোৱা হ'লে চাগে গ'লোহেঁতেন বিয়াখনলৈ। বেটা নাম জান, এতিয়া 40 দিন যিহেতু নাই হোৱা সেইটো কাৰণে মই যাব নাই পৰা। বাকী ষ্টাৰ্ট কৰিছোঁ, ভিডিঅ'টো চাই থাকিব আপোনালোকে দেই। হাই গাইজ, এতিয়া 5টা বাজি গৈছে আৰু মোৰ বাৰ্থডে আজি 3:20 পাৰ হ'ল। বেটাহঁতৰ লগতে বাৰ্থডে পাৰ হ'ল। এনেকৈও বাৰ্থডেটো বেয়া লগা নাই পিছে দেই, এনেকৈ বাৰ্থডে বুলি ওলাই যাওঁ। মামা কথা পাতিছে যাওঁ অকণমান ওলাই যাওঁ, নহ'লে বা এনেই কিবা নে কিবা এটা ওলাই যাওঁ। বাৰু ঘৰত নাথাকোঁ সাধাৰণতে। এবাৰ একদম ঘৰত ৰুমৰ ভিতৰত বিচনাৰ ওপৰত বাৰ্থডে পাৰ হৈছে মোৰ। নতুন এক্সপিৰিয়েঞ্চ, নিউ মমৰ। বাকী গধূলি হাজবেণ্ডে কৈছে কিবা এটা বনাই দিম আৰু আমাহঁত আহিব আৰু সেই তেনেকেই বাৰ্থডে আৰু। তো ভিডিঅ' যিহেতু বনাইছোৱেই সেইকাৰণে ভাবিছোঁ কি এনেই দেখাই দিওঁ আৰু অকণমানকৈ কি কৰিছোঁ, কেনেকৈ পাৰ কৰিছোঁ দিনটো। দুটা বেটা আৰু মাজত মই তেনেকৈ দিনটো পাৰ হৈ আছোঁ। ফাইনেলি দুটাকে শুৱাই এতিয়া আজান দিবলৈ আছে মগৰিবৰ। দুটাকে শুৱালোঁ আৰু শোৱাৰ পিছত এতিয়া চকু মেলি হৈছে এজনে। কাপোৰ জাপিবলৈ যাবিব পৰা নাই, কাপোৰ মাইনে জাপিলে আৰু মোৰ আন্ধাৰ অৱস্থা চব। ৰাতিকৈ যদি সিহঁতি শুৱে মানে মই টাইম পাওঁ তেতিয়া ঠিক কৰিম। এইফালে হাজবেণ্ডৰ কাম চাওক, গা মুচি কাম পেটত টাৱেল থৈ গৈছে। দাগ লাগি যাব সেইবোৰ মানে একো নাই আৰু দাগ লাগিলে লাগক, লেতেৰা কৰিম মানে। আৰু এতিয়া এইফালে দেখিছে নহয়, পোলাও পাতি থোৱা আছে। মাহীহঁত আহিছে, মাহী মিলি মাহী, পিংকি মাহী, আম্মা এনেকৈ আহিছে। অহাৰ পিছত মোৰ বাৰ্থডে বুলি আহিছে মোৰ ওচৰলৈ আৰু এইফালে মই মাহীক কৈছোঁ তুমি নিজেও পোলাও বনোৱা, কাৰণ হাজবেণ্ডো নাই। আৰু এতিয়া যিহেতুকে আমাৰ ঘৰত কৰি খুৱাবলৈ কোনো মানুহ নাই, যোন আহে নিজে বনাই কৰিয়ে খাইছে আৰু অন্য উপায় নাই। কাৰণ আমি 3টা মানুহে, মইতো উঠিবই নোৱাৰোঁ, বেটাহঁতৰ ওচৰৰ পৰা তাতে থাকিবলগীয়া হয়। আৰু হাজবেণ্ডে যিমানটো পাৰে কৰে, ভিতৰ বাহিৰ চব কৰিব লাগে। আৰু আব্বাটো মানে সুস্থ নহয় ন, সেইকাৰণে মাহীহঁতে অৱশ্যে যেতিয়া আহে নিজে কৰে, বহুতখিনি কৰে। কাৰণ মই ভাল থাকিলে বাৰু ময়ে কৰি মেলি খুৱাওঁ, কিন্তু এতিয়া মানে মোৰ যেতিয়াবা বাচ্ছা হ'ল তেতিয়াবা মাহীহঁতে চব নিজেই কৰে, মোক পাৰিলে কৰিহে দিয়ে কিবা মানে। তো সেইটো কাৰণে মই বহুত ভাল পাওঁ যে মই ওচৰত বিয়া হ'ল বা মাহীহঁতো ওচৰত আছে যদিও মানে মোক ইমানখিনি মৰম কৰে। নহ'লে মানুহটো বহুত থাকে ন ওচৰে পাঁজৰে, কিন্তু ইমানখিনি মানুহে মৰম নকৰে নহয় আকৌ চবেই। বাৰু যি কি নহওক, এয়া মাহীয়ে বনাই আছে কৰ্মা পোলাও আৰু হাজবেণ্ড এতিয়ালৈকে নায়েই। হাজবেণ্ডে পোলাও খোৱাৰ পিছতহে পাবহি আহি মানে। আৰু মাহীহঁতে মোৰ কাৰণে গিফ্টটো লৈ আনিছিলে আৰু এটা কুৰ্তা আনিছিলে। মোক ক'লে তুমি মেক্সিটো চেঞ্জ কৰি লোৱা, চেঞ্জ কৰি কুৰ্তা পিন্ধি লোৱা। তো মই এয়া কুৰ্তা পিন্ধি ল'লোঁ। চাওক কেনেকুৱা লাগিছে কুৰ্তাটো। আৰু এইটোও ফিডিং কুৰ্তাই হয় দেই। এতিয়া মানে ফিডিং কুৰ্তাই মোৰ কামত আহে ন, তো সেইটো কাৰণে ফিডিং কুৰ্তাই দিছে। আৰু পোলাও হয় মানে বোলো চাহ অকণমান চবেই খাই লওক। তো চাহ বনালে ময়ো অকণমান আহিছোঁ আৰু জেলেপি ধৰি এয়া চবকে চাহ দি দিছোঁ। আৰু মোৰ কাৰণে যে তাহাঁতে কেক আনি থৈছে মই এইটো কথা গমেই নাপাওঁ। মানে হাজবেণ্ডেতো কেক কাটিং কৰালেই ন ৰাতি, তো মই ভাবিলোঁ হৈ গ'ল চাগে আৰু এয়া আম্মাহঁতেও কেক লৈ আনিছিলে, তাকে মোক মাতি আনিছে কেক কাটিবৰ কাৰণে। আৰু এইখন চামুচ মানে কটাৰীখন, সেইখন ৰাতি যোনটো কেক কাটিছিলোঁ সেইটো কেকৰে হয়। মাহীয়ে আকৌ সেইটো দেখি কৈছে নহয় এইখন চাফা কৰি দিওঁ দিয়া, এইটো বোলে বগা ৰঙৰ নহয়, ইয়াত ৰঙা লাগি যাব বোলে। সেইকাৰণে আকৌ এইখন চাফাও কৰি দিছে দেই। তাৰপিছত এইটো চুহাই বনাই আনিছে কেক। ৰাতি কেকটো বাৰু চুহাই বনাই দিছিলে আৰু এইটো চুহাই বনাই আনিছে। আৰু এতিয়া আমি বেটা দুটাক লৈ লওঁগৈ, কাৰণ মাকৰ ফাৰ্ষ্ট বাৰ্থডে, তাহাঁতক কেনেকৈ কেক কাটিং কৰিম হয় নাই বাৰু। সেইটো কাৰণে হাজবেণ্ডে লৈছে এটা বেটা, ময়ো লৈছোঁ। আৰু এতিয়া আমি চাৰিওটাই মিলি কেক কাট কৰিম।
বাৰ্থডেটো বছৰত এবাৰে আহে ন, তো এনেকৈ ঘৰৰ মানুহখিনিৰ লগত অকণমান টাইম যদি আমি কিবা এটা চেলিব্ৰেট কৰোঁ তেতিয়া মনটো ভালো লাগে আৰু মানুহখিনিও গোট খোৱা যায়। সেইটো কাৰণে অকণমান ভাল লাগি থাকে। আৰু সৰুতে যোনটো এক্সাইটমেণ্ট থাকে বাৰ্থডে হ'ব, ঈদ হ'ব, সেইবোৰতো বৰ নাইকিয়াই হৈ গ'ল। যিমান ডাঙৰ হৈ আহি থাকোঁ সিমান দায়িত্ব বাঢ়ি গৈ থাকে আৰু সিমান এক্সাইটমেণ্টবোৰ কমি আহি থাকে। সেইকাৰণে এতিয়া আকৌ যিহেতু এতিয়া বেবী হৈছে, তো বাচ্ছাৰ লগতে মানে আমি আকৌ নতুনকৈ আমাৰ চাইল্ডহুডটো আমি আকৌ জীয়াম, মানে আমাৰ সৰুকালটো আমি আকৌ বাচ্ছাৰ লগতে আকৌ জীয়াম। সেনেকৈ মনলৈ ভাৱবোৰ আহিছে আৰু এতিয়া লাহেকৈ। বহুতে সেইটো ভাল হয় নাই চোৱাচোন, তুমি কাডেলছটো ভাল হয় ন? সেইটো দি দিব লাগিব অৰ্ডাৰ আৰু এটা। সেইটো কাৰণে সুধিছিলোঁ। আহোঁ এতিয়া মই চাহ খাব লৈছোঁ। মোৰ বাৰ্থডে কেক এইটো তুমি চাইছিলোঁ কেনেকুৱা আহিছে, আৰু সিটো শেষ হ'ল কাৰণে সেইটো খুলিলোঁ ন। এই কাডেলছটোত লাভ হৈছে, এইটো অলপ বেছি পায়। আৰু এইফালে আমাৰ নতুন বাপেক একেবাৰে নিজৰ ডিউটি কৰি এটা মাইনাক খুৱাই আছে, আৰু এইফালে এটা মাইনাক মণিমাহীয়ে লৈ আছে। আৰু মই একেবাৰে আৰামত আছোঁ। মোৰ বাৰ্থডে যে সেইটো কাৰণে মোক আৰাম দিছে। সেইটো নহয় বাৰু, যেতিয়াই মাহীহঁত আহে মাহীহঁতে লয়, মই ইমান ল'বলগীয়া নহয়। কথা পাতোঁতে পোলাও হৈ গ'ল দেই। এইফালে আম্মাই পোলাও হুইচেল খুলিছে আৰু পিংকি মাহীয়ে বনালে টেষ্টি পোলাও। এয়া চাওক, অৱশ্যে পোলাও অকণ ময়ো খালোঁ দেই। মোৰে বাৰ্থডে আৰু মই পোলাও নাখাম নেকি, সেইকাৰণে মই অকণমান খালোঁ, বেছি নাই খোৱা, যিহেতু গেছ হ'ব পাৰে সেইকাৰণে অকণমানে খালোঁ। আৰু এইফালে মাহীহঁতে পোলাও উলিয়াই আছে চবৰে কাৰণে। মই যিহেতু ৰুমতে বেছিকৈ সোমাই থাকোঁ সেইকাৰণে এইবোৰ চব ভিডিঅ'তে মই দেখিছোঁ। মই ওচৰৰ পৰা দেখাই নাই কোনে কি খাইছে নাই খোৱা। মই ভিডিঅ' এতিয়া এডিটিং যে কৰি আছোঁ এতিয়াহে চাইছোঁ। আৰু এয়া আমাৰ ঘৰত চবেই হাতে কামে কৰি মিলিমাহীয়ে লৈ আনিছে পোলাও বাঢ়ি চবৰে কাৰণে। হেল্ল' গাইজ, বহুত দিনৰ পিছত এটা লং ব্লগ বনালোঁ। লং ব্লগ মানে কিনো, যিমানখন ৰেকৰ্ড কৰিব পাৰিলোঁ আৰু লগতে আজি ব্লগটো শেষ কৰি দিওঁ, নহ'লে থাকি যাব শেষ কৰিবৰ কাৰণে। আৰু যদি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। বাই বাই।